ফেচবুকত আসলতে আপুনি ফটো দিলে বেছিকৈ আৰ্নিং কৰিব পাৰে নে ভিডিঅ' দিলে বেছিকৈ আৰ্নিং কৰিব পাৰে? বহুতে মোক সুধি আছে, বহুতে মোক মেছেজ কৰে, বহুতে হোৱাটছআপতো কৰে। আপোনালোকে মোৰ ফেচবুক পেজটো যদি ফ'ল' কাৰণে এইটো পেজটো আপোনালোকে ফ'ল' কৰি ল'ব। এই পেজখনত ফেচবুকৰ বিভিন্ন ধৰণৰ সমস্যা বা ফেচবুকৰ প্ৰতিটো টিপছ বা বিভিন্ন ধৰণৰ সমস্যাৰ প্ৰতি আপোনালোকে ভিডিঅ'বোৰ পাব। গতিকে ফেচবুকৰ বিষয়ত এই পেজটো আপোনালোকে ফ'ল' কৰি থ'ব। ইয়াত আপোনালোকে ফেচবুকৰ বিষয়ে সকলো ভিডিঅ'বোৰ পাব। চাওক, আপুনি প্ৰথম কথা মই আপোনালোকক নিজে দেখুৱাই দিব বিচাৰিছোঁ। এইটো আপোনালোকে চাই লওক। ফটোত বেছি আৰ্নিং হয় নে ভিডিঅ'ত বেছি আৰ্নিং হয় বুলি যিসকলে সুধি আছে, এখন ফটোৰ আৰ্নিং কেনেকৈ হয় আপোনালোকে চাই লওক। মই দেখাই দিছোঁ। আপোনালোকে যদি ভালকৈ কাম কৰে, ৰেগুলাৰ যদি কাম কৰে, আপোনালোকে ভিডিঅ'তকৈ ফটোত বেছিকৈ আপোনালোকৰ আৰ্নিং হয়। আমি যেতিয়া এখন ফটো দিওঁ তাতে কিমান ভিউজ আহে, কিমান লাইক কমেণ্ট আহে, আমাৰ ইমান বেছি ইম্পৰ্টেণ্ট নহয়। আমি ক'ৰ পৰা ফেচবুকে আমাক আৰ্নিংটো দিয়ে আপোনালোকে গম পায়নে? ফেচবুকে কেনেকৈ কি চাই পিনে আপোনাক আৰ্নিং দিয়ে? আপোনাৰ ভিডিঅ'টো ভাইৰেল হোৱাৰ কাৰণে, ভিউজ বেছিকৈ অহাৰ কাৰণে আপোনাক আৰ্নিং দিয়ে, নে আপোনাৰ লাইক কমেণ্ট বেছি হোৱাৰ কাৰণে আপোনাক ফেচবুকত আপোনালোকৰ আৰ্নিংটো বেছিকৈ দিয়ে? ক'ৰ পৰা দিয়ে গম পায়নে আপোনালোকে? এখন ফটো আমি যেতিয়া আপলোড কৰিম তাতে এইখিনি বস্তু আপোনালোকে চাই লওক। ইয়াতে দেখা আছে এটা ভিউজ বুলি আছে, দেখিছেনে? এই ভিউজটো আপোনাৰ ফটোখনত লাইক কমেণ্ট কিমান আহিছে সেইটো ইম্পৰ্টেণ্ট নহয়, কিমান ভিউজ হৈছে তাৰ ওপৰতহে আপোনালোকৰ আৰ্নিংছটো দিব ফেচবুকে, ইনকামটো হ'ব আপোনালোকৰ গম পায়নে? এতিয়া ইয়াতে ভিউজ কেনেকৈ আপোনালোকে চাব। অৰ্থাৎ ভিউজ কেনেকৈ বাঢ়িব আপোনাৰ? যেতিয়া মানুহ আহিব আপোনালোকৰ পষ্টবিলাক, আপোনালোকৰ ফটো ভিডিঅ'বিলাক যেতিয়া মানুহে বেছিকৈ চাব, বেছি মানুহ যেতিয়া আহি আপোনালোকৰ পেজখনত ফেচবুকত যেতিয়া আপোনাৰ জড়িত হ'ব, আপোনাৰ ফটো ভিডিঅ'বিলাকত লাইক কমেণ্ট বাঢ়িব, তেতিয়া এংগেজমেণ্টটো বাঢ়ি থাকিব। আৰু যেতিয়া সেই এংগেজমেণ্টটো বাঢ়িব তেতিয়া আপোনালোকৰ এই ভিউজটো বাঢ়িব। আৰু ভিউজ যেতিয়া বাঢ়িব তেতিয়া আপোনালোকৰ আৰ্নিঙো বাঢ়ি যাব। গতিকে যিসকল নতুন ক্ৰিয়েটৰ, যিসকলে নতুনকৈ ফেচবুকত কাম কৰিম বুলি ভাবিছে, ফেচবুকত কাম কৰি ছাকচেছ হ'ব বিচাৰিছে, তেওঁলোকে সদায় ৰেগুলাৰ কাম কৰিব লাগিব। ৰেগুলাৰ অৰিজিনেল ফটো ভিডিঅ' দিব লাগিব। তেতিয়া অন্ততঃ আপোনালোকৰ ফটো ভিডিঅ'বিলাকত লাইক কমেণ্ট বেছিকৈ আহিব। এদিন দুদিন প্ৰথম অৱস্থাত নাহিব পাৰে দেই, সঁচা কথা। কিন্তু পাছত লাহেকৈ আপোনালোকৰ যেতিয়া আহিয়ে থাকিব, তেতিয়া কিন্তু আৰু ৰ'বলৈ নাই। ৰেগুলাৰ আপোনাৰ ফটো ভিডিঅ' সেইকাৰণে আগবঢ়া কৈছোঁ মই। তেতিয়া আপোনালোকৰ ফটো ভিডিঅ'বিলাক যেতিয়া লাইক কমেণ্ট আহিব আৰম্ভ কৰিব, তেতিয়া এংগেজমেণ্ট ভিউজ সকলোবোৰ বাঢ়িব, ফলোৱাৰ্ছো বাঢ়ি যাব। তেতিয়া আপোনালোকৰ এপ্ৰক্সিমেট যিটো আৰ্নিং সেইটোও বাঢ়ি যাব। গতিকে ফেচবুকৰ বিষয়ে বিভিন্ন ধৰণে আপোনালোকৰ যিকোনো সমস্যা থাকিলে মোৰ এই ভিডিঅ'টোৰ তলত অৰ্থাৎ কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰিব। আৰু মোৰ এই ইউটিউব চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ৰাখিব। কাৰণ ইয়াতে মই মাজে মাজে আপোনালোকক ফেচবুকৰ ৰিলেটেড কিছুমান ভিডিঅ' দিম। সেইবোৰ চাই যাতে আপোনালোকে ফেচবুকত কাম কৰি আগবাঢ়ি যোৱাত অকণমান সহায় হ'ব। যদি কিবা অসুবিধা হয় আপোনালোকে মোৰ ফেচবুক পেজলৈ যাব, তাত ফ'ল' কৰিব, তাত আপোনালোকে কমেণ্ট কৰিব পাৰে, তাত মেছেঞ্জাৰত মেছেজো কৰিব পাৰে, নাম্বাৰ আছে তাত আপোনালোকে হোৱাটছএপো কৰিব পাৰে। যদি অসুবিধা হয় ইয়াতো আপোনালোকে কমেণ্ট কৰিব পাৰে। গতিকে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু ফেচবুকৰ বিষয়ে ভিডিঅ'বোৰ চাই থাকিবৰ কাৰণে ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ৰাখিব, তেতিয়া সোনকালে ভিডিঅ'বোৰ পাব।